বিশিষ্ট সাংবাদিক তথা আগমনী প্ৰেছ ক্লাবৰ সভাপতিৰ অকাল মৃত্যুত গোলোকগঞ্জ আগমনী অঞ্চলত শোকৰ ছাঁ। পশ্চিম অসম প্ৰান্তৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলৰ অৰ্থাৎ ধুবুৰী জিলা সত্ৰশাল অঞ্চলৰ NKTVৰ যুৱ সাংবাদিক তথা আগমনী প্ৰেছ ক্লাবৰ সভাপতি প্ৰদীপ সেনৰ পুৱতি নিশাৰ সময়ত তীব্ৰ উচ্চ ৰক্তচাপজনিত কাৰণত অসুস্থ হৈ পৰে। ফলত পৰিয়ালৰ লোকে ধুবুৰীৰ চিলাৰাই নাৰ্ছিং হোমত ভৰ্তি কৰে আৰু ভৰ্তি কৰাৰ কিছু সময়ৰ পিছতে সাংবাদিকগৰাকীয়ে মৃত্যুক আঁকোৱালি লয়। সাংবাদিকগৰাকীৰ এই অকাল মৃত্যুত গোলোকগঞ্জ সমষ্টিত এক শোকৰ ছাঁ পৰিছে। যোৱাকালিৰ দিনটোত সাংবাদিকগৰাকীৰ নশ্বৰ দেহত পুষ্প অৰ্পণ কৰি সেৱা জনোৱাৰ বাবে আগমনীস্থিত পাপৰখাৰা গাঁৱত প্ৰয়াত সাংবাদিকগৰাকীৰ পুৰণি গৃহত লোকে লোকাৰণ্য হৈ পৰে। শেষকৃত্যৰ সময়ত বিভিন্ন নেতা, ছাত্ৰনেতা, সমাজসেৱক, সাংবাদিক, শিক্ষক সমাজ, আগমনী থানাৰ আৰক্ষী, ৰামৰাই কুটি ছত্ৰশালৰ ছত্ৰাধিকাৰ আৰু বিভিন্ন লোক উপস্থিত থাকি প্ৰয়াত সাংবাদিকগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। স্থানীয় সাংবাদিকসকলে প্ৰয়াত সাংবাদিকগৰাকীৰ নশ্বৰ দেহটো শ্মশানলৈ নি অশ্ৰুভৰা নয়নেৰে শেষ বিদায় দিয়ে। ৰামৰাই কুটিৰ সত্ৰশালৰ সত্ৰাধিকাৰগৰাকীয়ে কয় যে আজিৰ পৰা গোলোকগঞ্জ, আগমনী, হালাকুৰা ইত্যাদি অঞ্চলৰ লোকে এজন সৎ আৰু সাহসী সাংবাদকৰ্মীক শেষবাৰৰ বাবে হেৰাই পেলালে। তেখেতৰ অকাল মৃত্যুত অঞ্চলৰ এক ডাঙৰ ক্ষতি বুলিও সত্ৰাধিকাৰগৰাকীয়ে উল্লেখ কৰে। এটা অতি দুখ লগা বাতৰি। এক কথাত ক'বলৈ বাতৰি, যিহেতু আমি সংবাদকৰ্মী, আমি বাতৰি বুলি ক'ম। আমাৰ এজন সতীৰ্থ প্ৰদীপ সেন, তেওঁক সকলোৱে জানিছিল টেক্সি নামেৰে। আজি তেওঁক আমাক এৰি গুচি গ'ল। পুৱতি নিশাৰ পৰা তেওঁ উক্ত ৰক্তচাপজনিত কাৰণত তেওঁ অসুস্থ হৈ আছিল। লগে লগে পৰিয়ালৰ লোকে তেওঁক ধুবুৰী চিকিৎসালয়লৈ লৈ যায় আৰু তাতে তেওঁ প্ৰায় দিনৰ 11 বজাত শেষ নিশাস ত্যাগ কৰে। এইটো এটা অতি দুৰ্ভগীয়া দিন আমাৰ কাৰণে, আজি ধুবুৰী সংগ্ৰামীসকলৰ কাৰণে বুলি ক'ম মই। এই কাৰণে প্ৰদীপ সেন বুলি ক'লে খালি প্ৰদীপ সেন নহয়, ছত্ৰশাল তথা এইটো অঞ্চলৰ সত্ৰই কওক বা যিয়েই কওক, যিকোনো সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল আৰু এইটো অঞ্চলৰ বাতৰি সমগ্ৰ ৰাজ্যক তথা দেশক জনোৱা তেওঁ প্ৰথমজন ব্যক্তি আছিল, যিজন ব্যক্তিক আমি ব্যতিক্ৰমী সাংবাদিক বুলি কৈছিলোঁ। কাৰণ তেওঁৰ স্পষ্টবাদিতা আৰু তেওঁৰ স্পষ্টকৈ যি লিখাৰ ভাৱধাৰা আচলতে, সেই ভাৱধাৰা আমি ধুবুৰীত বিচাৰি নাপাওঁ, গোটেই সমগ্ৰ ধুবুৰীত আমি বিচাৰি নাপাওঁ। তেওঁ নিচিনা এটা স্পষ্টবাদী সাংবাদিকৰ তেওঁৰ যি আচলতে কৰ্মৰাজি আছিল। তেওঁ প্ৰথমতে প্ৰতিদিন কাকতৰ পৰা আৰম্ভ কৰিছিল, পৰৱৰ্তী সময়ত ফ্ৰণ্টিয়াৰ TV, প্ৰাইম নিউজৰ পৰা বৰ্তমানে তেওঁ আমাৰ অসম, দৈনিক অগ্ৰদূত আৰু NKTVত কৰ্মৰত হৈ আছিল। আৰু তেওঁ নিজাববীয়াকৈ এটা সংবাদ আচলতে পৰ্টেল বুলি কওঁ, যিটো আমি তেওঁ চলাইছিল, সীমান্ত প্ৰহৰী নাম আছিল। আৰু এই অঞ্চলৰ, এই সমগ্ৰ অঞ্চল, এই সীমান্তৱৰ্তী ভাৰত বাংলাদেশ সীমান্তৱৰ্তী এইটো অঞ্চলৰ, অসম বাংলা সীমান্তৱৰ্তী অঞ্চলৰ প্ৰতিদিনে তেওঁ বা বাতৰি কৰি সমগ্ৰ ৰাজ্যকে তেওঁ এক কথাত এই অঞ্চলৰ একমাত্ৰ অতন্দ্ৰ প্ৰহৰীৰ নিচিনা কাম কৰি গৈছিল। আজি অতি দুখ লাগিছে। মোৰ লগত সতীৰ্থসকল আছে, আমাৰ সাংবাদিকসকল, সকলোৱে দুখত ভাগি পৰিছে। কাৰণ এটাই, কাৰণ প্ৰদীপ সেন যোৱা ইলেকশ্যনৰ দিনা, যদি আজি দুদিন আগৰ কথা কওঁ, আমাৰ লগত একেলগে ঘূৰি ফুৰিছে, গোটেই দিনটো আমি একেলগে ঘূৰি ফুৰিছোঁ, একেলগে আমি ফূৰ্তি তামচা কৰি ঘূৰি ফুৰিছোঁ। কাৰণ মানুহজন যথেষ্ট ফূৰ্তিবাজ মানুহ এজন আছিল আৰু তেওঁৰ এই অকাল বিয়োগে আমাক সকলোকে মৰ্মাহত কৰি পেলাইছে। আমি কি ক'ম, আমাৰ এই মুহূৰ্তত মোৰ আচলতে ক'বলৈ আৰু বেলেগ কোনো ভাষা মই বিচাৰি পোৱা নাই। সহযোগী সাংবাদিক মুনমী কলিতাৰ সহযোগত ছত্ৰশালৰ পৰা মই দুলাল কলিতা, NH 24/7।